খবৰ নগাঁৱৰ দৰ্শকসকলে স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ চন্দ্ৰ নাথ। শাৰদীয় দুৰ্গা পূজাৰ বতৰত দুৰ্গা নাম পৰিৱেশন কৰি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি আহিছে নগাঁও অমলাপট্টিৰ ছায়া দেৱী আৰু সংগীসকলে। পৰম্পৰাগতভাৱে দুৰ্গা নামৰ লগতে অন্যান্য নামৰ চৰ্চা কৰি সংগীতৰ ভঁৰাল চহকী কৰি অহা এই শিল্পীসকলৰ কণ্ঠ অতি সুমধুৰ। এওঁলোকে আকাশবাণী নগাঁও কেন্দ্ৰতো নিয়মীয়াকৈ দেৱীৰ নাম পৰিৱেশন কৰি আহিছে। নগাঁও অমলাপট্টিৰ ছায়া দেৱী আৰু সংগীসকলে অমলাপট্টি নাট্য মন্দিৰত প্ৰতি বছৰে অনুষ্ঠিত হোৱা পূজা মণ্ডপত দুৰ্গা নামৰ লগতে লক্ষী সৰস্বতী দেৱীৰ নাম পৰিৱেশন কৰি ভক্ত সমাজক ভক্তিৰসৰ আনন্দ দান কৰে। ছায়া দেৱীৰ লগতে আছে মন্দাকিনী গোস্বামী, অৰ্চনা ভট্টাচাৰ্য শৰ্মা, কল্পনা শৰ্মা, অঞ্জনা শৰ্মা, মীনা শৰ্মা, ইনামণি শৰ্মা, নিমিষা শৰ্মা আৰু উপাসনা শৰ্মা। এয়া ছায়া দেৱী। 30 বছৰমান ধৰি দুৰ্গা নাম গাই আহিছোঁ। হয়, বিয়া আগতো গাইছিলোঁ। বিয়াৰ পিছতো আমাৰ নাট্য মন্দিৰত নগাঁও আমলাপট্টিত যিভাগ পূজা হয় তাত আমি সদায় দুৰ্গাৰ নাম গাই থাকোঁ। দুৰ্গা পূজাৰ নাম, কালী পূজাৰ নাম, আই নামো গাওঁ, বিয়া নামো গাওঁ। বিয়া নাম আমি তেনেকৈ ক'ৰবাত কম্পিটিশ্যনো কৰোঁ। দিহা নামো অলপ অলপ চৰ্চা কৰি আছোঁ। দিহা মাহে চোতালো সাৰিলো, পদূলিও সাৰিলো, নলাৰ মুখলৈ চাই কি মাহে চোতালো সাৰিলো, মাহে দুলাৰে আহিছে, কৈলাশৰে পৰা চোঁৱৰে আনিছে, বিচিকি মাহে দুলাৰে আহিছে, মাহে লক্ষ্মী সৰস্বতী, ভাৰতী গণপতি, আহিছে বিজয়া, জয়া কি মাহে লক্ষ্মী সৰস্বতী। হয়, আপোনালোকে নৱপ্ৰজন্মক কি ক'ব খোজে দুৰ্গা নাম শিকাৰ ক্ষেত্ৰত? নৱপ্ৰজন্মলৈ অনুৰোধ মানে আমাৰ এই যিবিলাক পুৰণা লোক সংস্কৃতিবিলাক জীয়াই ৰাখিব লাগে, প্ৰত্যেকে এইবিলাকৰ চৰ্চা কৰিব লাগে, সেইটোৱে ভাবোঁ। সেইটোৱে হয়। হয়, আপোনালোকৰ সকলো দলটিলে আমাৰ খবৰ নগাঁৱৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ আপোনালোকে এই দুৰ্গা নামৰ সংস্কৃতি ৰক্ষা কৰিব। কালী পূজাৰ নাম আছে নহয় জানো, আৰু আমাৰ দেৱ দেৱতাৰ অনেক নাম আছে, আমাৰ লোকসাহিত্যও হয়, এয়া সম্পদ নহয় জানো। এই ধৰণৰ চৰ্চা কৰি যাব। শেষত আপোনালোক সকলোকে আমাৰ তৰফৰ পৰা, আমাৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। খবৰ নগাঁৱৰ মজিয়াৰ পৰা এতিয়া মই কিৰণ চন্দ্ৰ নাথে বিদায় লৈছোঁ।